নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইকক চালে পুনৰবাৰ স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব ওলাইছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব ওলাইছো সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ ৩ নম্বৰ পাঠ ভাৰতৰ কৃষি আৰু উদ্যোগ ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকল আমি পাঠটি আলোচনা কৰিলো আজি আমি অনুশীলনীত থকা প্ৰশ্নসমূহ আলোচনা কৰিম অনুশীলনী ১ত থকা প্ৰশ্নসমূহ প্ৰথমে চাওঁ আহাচোন অনুশীলনী ১ত আছে প্ৰথম প্ৰশ্ন ভাৰতৰ কৃষি ঋতু বুলি ক'লে কোনকেইটা আৰু কি কি গতিকে ছাত্ৰ ছাত্ৰীসকল ঋতু বুলি ক'লে আমি জানো যে ভাৰতত ৪টা ঋতু প্ৰধান হয় আৰু অসমত ৬টা হিচাপে ঋতু ভাগ কৰা হৈছে কিন্তু ইয়াতে সুধিছে কৃষি ঋতু কেইটা খেতিৰ কাৰণে কোনকেইটা ঋতু ভাগ কৰা হৈছে হেগেটা হৈছে খাৰিফ ঋতু জায়দ আৰু ৰবি গতিকে এই ঋতুকেইটা কিছুমান গ্ৰীষ্মকালত কৰা হয় কিছুমান শীতকালত কৰা হয় ঠিক আছে গতিকে ভাৰতৰ কৃষি ঋতু বুলি ক'লে আমি কি বুজি পাম তিনিটা ভাগত ভাগ কৰা হৈছে আনহাতে ইয়াৰ নামকেইটা হৈছে খাৰিফ জায়দ আৰু ৰবি শস্য ঠিক আছে ৰবি ঋতু খাৰিফ ঋতু আৰু জায়দ ঋতু হ'ব পিছৰ প্ৰশ্ন চোৱাচোন ভাৰতৰ কোন কোন ৰাজ্যত ৰোপণ শস্যৰ খেতি কৰা হয় এটা ৰোপণ শস্য কোনবোৰ আছিলে বৃহৎ অঞ্চলত একে শস্য বা একে ধৰণৰ ফলমূল কৰা হয় তাকে কি বুলি কোৱা হয় ৰোপণ শস্য বুলি কোৱা হয় সাধাৰণতে ৰোপণ শস্য ব্যৱসায়ৰ কাৰণে কৰা হয় হয়নে গতিকে এই ৰোপণ শস্যবিলাকৰ ভিতৰত কোনবিলাক আছিলে উদাহৰণ চাহ কফি ৰবৰ নাৰিকল সেইবিলাক ভাৰতৰ কোন কোন ৰাজ্যত কৰা হয় চাহৰ কথাটো জানাই তোমালোকে ক'ত কৰা হয় অসমত কৰা হয় গতিকে অসম পশ্চিমবংগ কেৰেলা তামিলনাডু কৰ্ণাটক উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশৰ কিছুমান অংশত এই ৰোপণ শস্যৰ খেতি কৰা হয় গতিকে ৰোপণ শস্যৰ বিষয়ে তোমালোকে গম পালা আৰু ৰোপণ শস্য ক'ত ক'ত কৰা হয় সেয়া তোমালোকে গম পালা ৰোপণ শস্য আমাৰ ক'ত ক'ত কৰা হয় বুলি কৈছিলে নহয় গতিকে চাহ আমাৰ ক'ত ক'ত কৰা হয় অসম পশ্চিমবংগ তামিলনাডু কেৰেলা কফি কৰ্ণাটক কেৰেলা তামিলনাডুত কৰা হয় ৰবৰ কেৰেলা তামিলনাডু কৰ্ণাটক আৰু ত্ৰিপুৰাত কৰা হয় আৰু নাৰিকল কেৰেলা তামিলনাডু কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশত কৰা হয় গতিকে ৰোপণ শস্য আমি গম পালো যিকেইটা শস্যৰ কথা কোৱা হৈছে সেইকেইটা ক'ত ক'ত কৰা হয় প্ৰধান ৰাজ্যসমূহ হৈছে এইকেইটা ঠিক আছে এবাৰ আমি ঝুম খেতি কাক বোলে সেয়া চাওঁ আহা গতিকে ছাত্ৰ ছাত্ৰীসকল ঝুম খেতি আন এটা নাম হৈছে স্থানান্তৰিত কৃষি ইয়াক কি কৰা হয় পাহাৰীয়া এলেকাবোৰৰ এঢলীয়া মাটিত পৰম্পৰাগতভাৱে জুম আৰু কোৰৰ সহায়ত হাবি বন মুকলাই খেতি কৰা কাৰ্যক কি বুলি কোৱা হয় ঝুম খেতি বোলা হয় ঠিক আছে গতিকে কি কৰা হয় যিবিলাক পাহাৰীয়া ভূমিত হাবি বনবিলাক আছে জংগলবিলাক আছে সেইবিলাক কি কৰা হয় ফাৰ্ষ্টতে মুকলাই লোৱা হয় আৰু মুকলাই লোৱাৰ পিছত তাতে খেতি কৰা হয় সেইকাৰণে ইয়াক কি বুলি কোৱা হয় ঝুম খেতি বুলি কোৱা হয় সাধাৰণতে ইয়াৰ নামটো হৈছে স্থানান্তৰিত কৃষি কিন্তু ঝুম খেতি বুলি উত্তৰ পূব ভাৰতত কোৱা হয় সাধাৰণতে মানে আমাৰ অসমৰ ফালে বা অৰুণাচল প্ৰদেশ মণিপুৰ সেইবিলাক ঠাইত এইখিনিক কি বুলি কোৱা হয় ঝুম খেতি বুলি কোৱা হয় ঠিক আছে সাধাৰণতে এই কৃষিক স্থানান্তৰিত কৃষি বুলি কোৱা হয় কিন্তু উত্তৰ পূব অঞ্চলত ইয়াক ঝুম খেতি বুলি কোৱা হয় মিশ্ৰ কৃষি বুলিলে কি বুজা মিশ্ৰ কৃষি মানে কি আছিলে ছাত্ৰ ছাত্ৰীসকল মিশ্ৰ কৃষি মানে হৈছে মিক্স হয়নে নহয় ইয়াক মিক্স খেতি বুলি কোৱা হয় গতিকে মিক্স খেতি বুলি কোৱাৰ লগে লগে যি কৃষিত শস্য খেতিৰ লগতে পশুধন পালন কৰা হয় ঠিক আছে গতিকে পশুপালন একেলগে কৰা হয় তাক কি বুলি কোৱা হয় মিশ্ৰ খেতি বুলি কোৱা হয় আনহাতে মিশ্ৰ কৃষিত কি কৰা হয় একেডৰা মাটিতে ভিন্ন ভিন্ন শস্য উৎপাদন কৰা হয় ঠিক আছে গতিকে ইয়াত উৎপাদন অধিক হয় এতিয়া ট্ৰাক ফাৰ্মিং কি গতিকে ১ নম্বৰ প্ৰশ্নৰ ১ নম্বৰ প্ৰশ্নটো দিয়া আছে ট্ৰাক ফাৰ্মিং মানে কি এই পদ্ধতিৰ কৃষিত সাধাৰণতে কিহৰ খেতি কৰা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল ট্ৰাক ফাৰ্মিং হৈছে শাক-পাচলি জাতীয় শস্যবোৰ চপোৱাৰ পিছত বেছি দিন ই ভালে নাথাকে আৰু সেয়েহে পৰিবহনৰ যোগেদি বিশেষকৈ ট্ৰাকেৰে এৰাতিৰ ভিতৰত নগৰ পোৱাবৰ কাৰণে ঢুকি পাবৰ কাৰণে ইয়াক কি কৰা হয় ইয়াৰ কাষৰ অঞ্চলবিলাকতহে কৰা হয় বেছিকে নগৰ অঞ্চলৰ কাষৰ অঞ্চলবিলাকত কৰা হয় এনে কৃষি কাৰ্যক ট্ৰাক ফাৰ্মিং বোলা হয় কাৰণ ট্ৰাকেৰে ইয়াক পঠোৱা হয় ঠিক আছে এই পদ্ধতিৰে খেতিত সাধাৰণতে শাক-পাচলিৰ খেতি কৰা হয় গতিকে এই কাৰণে ইয়াক কি কৰা হয় ইয়াক ট্ৰাকৰ যোগেদি সৰবৰাহ কৰি পেলাই পৰিবহনৰ যোগেদি ইয়াক নগৰ অঞ্চলত ঢুকি পাবৰ কাৰণে এৰাতিৰ ভিতৰতে পঠোৱাব কাৰণে ইয়াক ট্ৰাকৰ যোগেদি পঠোৱা হয় সেইকাৰণে ইয়াক ট্ৰাক ফাৰ্মিং বুলি কোৱা হয় কৃষিক কিয় ভাৰতীয়
অৰ্থনীতিৰ মূল ভেটি বুলি কোৱা হয় কৃষিয়ে দেশৰ অধিকাংশ লোকক কৰ্মসংস্থাপন দিয়ে গতিকে কৃষিয়ে কি কৰে জানানে কৃষিয়ে দেশৰ অৰ্থনৈতিক ব্যৱস্থাত কিদৰে ইয়াক মূল ভেটি বুলি কোৱা হৈছে কাৰণ কৃষিয়ে দেশৰ অধিকাংশ লোকক কৰ্মসংস্থাপন দিয়ে ঠিক আছে খেতি কৰাৰ ফলত কৰ্মসংস্থাপন পায় খাদ্যৰ যোগান ধৰে উদ্যোগলৈ কেঁচামাল যোগায় আৰু অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায় যিহেতু কৰ্মসংস্থাপন দিয়ে গতিকে এজনৰ নিশ্চয় লাভ হয় গতিকে সেইদৰে এজনৰ লাভ হোৱাৰ লগে লগে খাদ্যৰ যোগান ধৰে আনহাতে কিছুমান বস্তু বাহিৰলৈ পঠিয়ায় কিছুমান বস্তু উদ্যোগলৈ কেঁচামাল হিচাপে যায় গতিকে সি কি কৰে অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ অৱদান দিয়ে ঠিক আছে সেয়েহে কৃষিক ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি বুলি কোৱা হৈছে আমাৰ দেশত কৃষি ঋতু কেইটা কি শস্যৰ খেতি কৰা হয় উদাহৰণৰ সৈতে কোৱা ঠিক আছে আমাৰ দেশত কৃষি ঋতু বুলি ক'লে তিনিটা মেইন হয়নে নহয় খাৰিফ ঋতু ৰবি ঋতু আৰু জায়দ ঋতু গতিকে ভাৰতৰ কৃষি ঋতু কেইটা হৈছে এই তিনিটা বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰা হয় খাৰিফ ঋতু হৈছে জুন ছেপ্টেম্বৰত গ্ৰীষ্মকালত কৰা হয় উদাহৰণস্বৰূপে ইয়াৰ শস্যবিলাক হৈছে ধান ৰাগি কপাহ মৰাপাট জোৱাৰ আৰু বজৰা ঠিক আছে তাৰ পিছত কৰা হয় ৰবি ঋতু অক্টোবৰৰ পৰা মাৰ্চলৈকে কৰা হয় আৰু ই শীতকালত কৰা হয় কোন কালত কৰা হয় শীতৰ সময়ত কৰা হয় আৰু উদাহৰণস্বৰূপে ইয়াৰ শস্যবিলাক হৈছে গেহু মাহজাতীয় শস্য সৰিয়হ বাদাম আৰু লাই শাক ঠিক আছে আমাৰ শীতকালত হোৱা শস্যবিলাক জায়দ ঋতু বুলি ক'লে ই এপ্ৰিল আৰু জুনৰ মাজত কৰা হয় সাধাৰণতে গৰমৰ কালতে এই খেতি কৰা হয় ৰবি আৰু খাৰিফ ঋতুৰ মাজৰ সময়ছোৱাত এই খেতি বেছিকৈ কৰা হয় ঠিক আছে শীতকাল শেষ হোৱাৰ পিছত জায়দ ঋতু কৰা হয় তাৰ পিছত এইটো হৈছে তৰমুজ তিয়হ জিকা আৰু বিভিন্ন শাক পাচলি এই শস্যৰ উদাহৰণ ঠিক আছে গতিকে জায়দ ঋতুৰ বিষয়ে আমি গম পালো হ'ব তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা ভাৰতত প্ৰচলিত কৃষি পদ্ধতিবোৰৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰা গতিকে ছাত্ৰ ছাত্ৰীসকল ভাৰতত বহু প্ৰকাৰৰ কৃষি পদ্ধতি প্ৰচলন আছে তাৰে বিষয়ে আমি এটা টোকা প্ৰস্তুত কৰোঁ আহাচোন ভূ প্ৰকৃতি জলবায়ু মাটি আৰু জনসংখ্যাৰ ঘনত্ব আদি বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতত বেলেগ বেলেগ প্ৰকাৰৰ কৃষি পদ্ধতি প্ৰচলিত হোৱা দেখা যায় ভাৰতত প্ৰচলিত প্ৰধান কৃষি পদ্ধতিবোৰৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হয় প্ৰথমটো হৈছে স্থানান্তৰিত কৃষি পাহাৰীয়া এলেকাবোৰত হাবি বন কাটি জুই লগাই পেলাই চাফা কৰি লোৱা মাটিত এই খেতি কৰা হয় 2-3 বছৰৰ পাছত মাটিৰ উৰ্বৰতা কমিলে আন এঠাইত একেদৰে মাটি মুকলি কৰি খেতি কৰা হয় গতিকে ইয়াক এটা ঠাইৰ পৰা আন ঠাইলৈ কৰা হয় কাৰণে ইয়াক স্থানান্তৰিত কৃষি বুলি কোৱা হয় ঠিক আছে উত্তৰ পূব ভাৰতত পাহাৰীয়া অঞ্চলত ইয়াক কি বুলি কোৱা হয় ঝুম খেতি বুলি কোৱা হয় হ'ব তাৰ পিছৰ খেতিটো চোৱাচোন বেৰিকা কৃষি পৰ্বত পাহাৰৰ কম ঢালযুক্ত ঠাইত খটখটিৰ দৰে ঠিক আছে ধাপ কাটি এই কৃষি কৰা হয় চাৰিওফালে পানী ওলাই যাব নোৱাৰাকৈ আলি দি খেতি কৰাৰ বাবে এই পদ্ধতিত পানী নিয়ন্ত্ৰণ কৰিব পাৰি আৰু তাত কি হয় উৎপাদন বেছি হয় ভাল হয় ঠিক আছে এবাৰ আমি পঢ়িম গহন বা নিবিড় কৃষি গতিকে ইয়াত কি হয় জনসংখ্যা বেছি কিন্তু মাটিৰ পৰিমাণ কম কৃষিভূমি কম সেই কাৰণে এই খেতি সাধাৰণতে জনসংখ্যা বেছি থকা আৰু কৃষিভূমি কম থকা ঠাইত এই গহন বা নিবিড় খেতি কৃষি কৰা হয় ঠিক আছে আৰু ইয়াত এডৰা মাটিতে কি কৰা হয় বহুবাৰ খেতি কৰা হয় পৰিয়ালক ভৰণ পোষণ দিবলৈ এডৰা মাটিতে বছৰটোত কেইবাবাৰো খেতি পদ্ধতি কৰা হ'ল গহন বা নিবিড় কৃষি হ'ব তাৰপিছত আহিলে মিশ্ৰ কৃষিৰ বিষয়ে তোমালোকে জানাই মিক্স কৃষি সেইটো হৈছে কি কৰে যি কৃষি ব্যৱস্থাত একেলগে শস্যৰ খেতি আৰু পশুপালন গতিকে শস্যৰ খেতি আৰু পশুপালন কৰা হয় তাতকে কি বুলি কোৱা হয় মিশ্ৰ কৃষি বুলি কোৱা হয় ঠিক আছে কম্পোজিট ফাৰ্মিং তাত কি কৰা হয় পশুৰ মলমূত্ৰবোৰ খেতিত সাৰ হিচাপে ব্যৱহাৰ কৰা হয় হ'ব ৰোপণ কৃষি বৃহৎ অঞ্চলত কেৱল একেধৰণৰ শস্য বা ফলমূলৰ খেতি কৰা হয় তাক কি বুলি কোৱা হয় ৰোপণ কৃষি বুলি কোৱা হয় ঠিক আছে গতিকে বৃহৎ অঞ্চলত কৰে ৰোপণ কৃষি বুলি ক'লে আমি জানিম যে বৃহৎ অঞ্চলত আৰু এটাই খেতি কৰা হয় যিদৰে চাহ ৰবৰ কুঁহিয়াৰ নাৰিকল সেইবিলাক হৈছে ৰোপণ কৃষিৰ উদাহৰণ ঠিক আছে তাৰপিছত আহিলে উদ্যান কৃষিত আকৌ কি হয় তাতে বেছিকৈ কি কৰা হয় ফল মূল শাক পাচলি ফুল সেইবিলাক খেতি বেছি কৰা হয় মছলাজাতীয় শস্য সেইবিলাক বেছিকৈ কৰা হয় আৰু এইবিলাক কি কৰা হয় জানানে
ঘাইকৈ ফল-মূল, শাক-পাচলি, মছলাজাতীয় শস্য আৰু ফুল উৎপাদনৰ লগত জড়িত কৃষি হ'ল উদ্যান কৃষি। আৰু ইয়াক কি কৰা হয়, শাক-পাচলিবোৰ সোনকালে বেয়া হোৱা বাবে নহবৰ কাৰণে ইয়াক কি কৰা হয়, ট্ৰাকেৰে বজাৰলৈ সৰবৰাহ কৰা হয়। সেয়েহে এনে কৃষিক কি বুলি কোৱা হয়, টাগ ফাৰ্মিং বুলি কোৱা হয়। গতিকে ছাত্ৰ-ছাত্ৰীসকল, অনুশীলনী 1ৰ প্ৰশ্নসমূহ তোমালোকে নিশ্চয় বুজি পালা। তোমালোকে যদি এই প্ৰশ্নসমূহ তোমালোকক দৰকাৰ আছে, তোমালোকে ইয়াৰ পৰা PDF-টো ডাউনলোড কৰি পেলাই লিখি ল'ব পাৰিবা। অহা ক্লাছত আমি নতুন এটা অংশ লৈ পেলাই অনুশীলনীৰ প্ৰশ্নসমূহ আলোচনা কৰিম। তেতিয়ালৈ সামৰিছো, নমস্কাৰ।